নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰে পৰা এটা নতুন মাহৰ আকৌ আৰম্ভণি ঘটিছে। আজি হৈছে শ্ৰমিক দিৱস। তো সকলো শ্ৰমিককে মোৰ তৰফৰ পৰা আজিৰ দিনটোৰ বহুত বেছি শুভেচ্ছা জনালোঁ। আমাৰ অসমৰ প্ৰায় সংখ্যক লোকেই হৈছে শ্ৰমিক, গতিকে সকলোকে আজি শ্ৰমিক দিৱসৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ। তো আজিৰে পৰা আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত বহুতো বস্তুৰ দাম সালসলনি হৈছে। মই আজি আপোনালোকক জনাম যে কি বস্তুৰ দাম কমিব আজিৰে পৰা, কিবিলাক বস্তুৰ দাম বাঢ়িব সেই সম্পৰ্কে নজনাও, কিন্তু কি বস্তুৰ দাম কমিব এই মে' মাহত বা আজিৰে পৰা কি বস্তুৰ দাম কমিছে সেই সম্পৰ্কেহে আজিৰ এই ভিডিঅ'টোত জনাম। যোৱাকালি এজন লোকে কমেণ্ট কৰিছিলে যে তুমি বিজেপি IT চেলৰ পৰা কিমান টকা পোৱা? বিজেপিয়ে মোক 1 টকাও নিদিয়ে। যদি দিলেহেঁতেন মই ভাল পালোহেঁতেন, কাৰণ মোৰ সম্পূৰ্ণ ইনকম চৰ্চেছ হৈছে এই চেনেলটোৱে। মই এই চেনেলটোৰ পৰা যিমান টকা উপাৰ্জন কৰোঁ সেই সিমান টকাৰে মোৰ গোটেই ঘৰখন বৰ্তমান সময়ত চলি আছে। গতিকে তেনে অৱস্থাত যদি মোক বিজেপিয়ে দিলেহেঁতেন তেনেহ'লে মই বিৰাট ভাল পালোহেঁতেন। আপোনাৰ যদি কাৰোবাৰ তেনেকুৱা কণ্টেক্ট আছে পাৰিলে ভিডিঅ'টো একবাৰ শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে মোক প্ৰত্যেক মাহে কিবা এটা দি থাকে। মইতো তেতিয়া বিৰাট ভাল পাম। বাৰু বেছি কথা বুলকিলোঁ, এতিয়া আগবাঢ়ো আহক মেইন টপিকটোৰ ফালে। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ এতিয়া প্ৰথমটো দাম কমা বস্তুৰ ফালে। 1 এপ্ৰিল তাৰিখৰে পৰা আমাৰ অসমত প্ৰতি ইউনিট কাৰেণ্টৰ বিলৰ দাম কমিছে। বৰ্তমান সময়ত প্ৰতি ইউনিট কাৰেণ্টৰ বিলৰ দাম হৈ গৈছে 4 টকা 95 পইচা, কিন্তু 1 এপ্ৰিলৰ আগৰলৈকে আছিলে 5 টকা 95 পইচা। এতিয়া দামটো কমিলে এপ্ৰিল মাহতেই, কিন্তু কথাটো হৈ গ'ল কি এতিয়া এই মে' মাহৰ পৰা সেই দামৰ ওপৰত আপোনালোকে ইফেক্ট দেখা পাব। এই মে' মাহৰ 1 তাৰিখৰ পৰা যি কাৰেণ্টৰ বিল আহিব সেই কাৰেণ্টৰ বিলত আপোনালোকে সেই 1 টকাটো ৰিডিউচ হোৱা দেখিবলৈ পাব। আৰু তাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এইটোও ঘোষণা কৰিছে যে খুব শীঘ্ৰেই আৰু 50 পইচা দাম কমাব বুলি জনাইছে। মানে আপোনালোকৰ এই মাহৰ যিখন কাৰেণ্টৰ বিল আহিব সেই কাৰেণ্টৰ বিলখন 4 টকা 95 পইচাকৈ আহিব। আপোনালোকে এপ্ৰিল মাহত যিখন কাৰেণ্টৰ বিল লাভ কৰিছিলে, মানে মাৰ্চ মাহৰ যিখন কাৰেণ্টৰ বিল লাভ কৰিছিলে সেইখনত 5 টকা 95 পইচাকৈ আছিলে, কিন্তু মে' মাহত যিখন লাভ কৰিব সেইখনতহে 4 টকা 95 পইচা প্ৰতি ইউনিট কাৰেণ্টৰ বিল হ'ব, আৰু শীঘ্ৰেই আৰু 50 পইচা কমাই দিয়া হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। অৱশ্যে এইটো এটা বস্তু নহয়, এইটো এটা ছাৰ্ভিচ। তো বৰ্তমান সময়ত ৰিজাৰ্ভ বেংকে বেংকসমূহৰ ওপৰত ৰেপো ৰেট কমাই দিছে। 0.25% ৰেপো ৰেট কমাই দিছে বেংকসমূহৰ ওপৰত। আৰু যাৰ বাবে নেকি এতিয়া বেংকসমূহে কৈছে যে আমিও গ্ৰাহকক লোন দিয়াৰ সময়ত হোম লোন, কাৰ লোন, পাৰ্চনেল লোন এইবিলাকত আমিও ৰেট অফ ইণ্টাৰেষ্টটো কমাই দিম বুলি কৈছে। যিহেতু ৰিজাৰ্ভ বেংকে ৰেপো ৰেট কমাইছে বেংকবিলাকৰ ওপৰত 0.25%, আৰু সেইবাবে এতিয়া বেংকেও গ্ৰাহকৰ ওপৰত লগোৱা ৰেট অফ ইণ্টাৰেষ্ট কমাই দিয়া হ'ব। এতিয়া কিমান কমাব সেইটোতো কোৱা নাই, কিন্তু হোম লোন আপোনালোকে 8% পৰ্যন্ত লাভ কৰিব। 8%ত আপোনালোকে লাভ কৰিব হোম লোন। যদি আপোনালোকৰ হোম লোন ল'বলৈ আছে তেন্তে আপোনালোকৰ কাৰণে এইটো এটা বেষ্ট মোমেণ্ট, কম ৰেট অফ ইণ্টাৰেষ্টত আপোনালোকে লোন লোৱাৰ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। খবৰ ওলাইছে যে এই বৰ্ষত বা এই মাহৰে পৰা এতিয়া যিবিলাক নেকি বজাৰত স্মাৰ্টফোন পোৱা যায়, যিবিলাক টেলিভিছন পোৱা যায়, যিবিলাক AC, যিবিলাক ফ্ৰিজ পোৱা যায়, সেইবিলাকৰ দাম কমিব বুলি জনাইছে। আৰু তাৰ লগে লগে আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ হৈ গ'ল কি আজিৰে পৰা আপোনালোকৰ কাৰণে চলিছে সেয়া ছামাৰ চেল। ফ্লিপকাৰ্টৰ ছামাৰ চেল চলিছে। আপোনালোকে যদি আজিৰে পৰা বস্তু ক্ৰয় কৰে কিছুদিনলৈকে তেনেহ'লে তাতো আপোনালোকে এক্সট্ৰা ডিছকাউণ্ট লাভ কৰিব বুলি খবৰ ওলাইছে। তো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত 2-এটা প্ৰডাক্টৰ মই আপোনালোকক লিংক দি ৰাখিম, যিকেইটা প্ৰডাক্টত নেকি বৰ্তমান যথেষ্ট পৰিমাণৰ দাম কমিছে, আপোনালোকে ৰেহাই পাব। তো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, তাৰ পৰা আপোনালোকে ক্ৰয় কৰিম বুলি ভাবিলে ক্ৰয় কৰিব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে যে এতিয়া বিমানৰ টিকটৰ প্ৰাইচটো কমিব বুলি জনাইছে। আপোনালোকে যদি ভাৰতৰ পৰা আমেৰিকালৈ যায় বা মুম্বাইৰ পৰা যদি আপোনালোকে আমেৰিকালৈ যায় তেনেহ'লে এটা টিকটৰ প্ৰাইচ 37,000 টকালৈ নামি আহিছে বুলি খবৰ ওলাইছে। 37,000 টকালৈকে নামি আহিছে ভাৰতৰ পৰা আমেৰিকালৈ যোৱা টিকট প্ৰাইজৰ দাম। ইয়াৰ একমাত্ৰ কাৰণ হৈছে বৰ্তমান সময়ত প্লেনসমূহত যি নেকি ফিউল ভৰোৱা যায়, ATF ফিউল বুলি কোৱা হয়, তো সেই ATF ফিউলৰ প্ৰাইচটো কমিছে। আৰু যাৰ বাবে নেকি এতিয়া যিবিলাক বিমান কোম্পানী আছে, যিবিলাক এয়াৰলাইন আছে, এয়াৰলাইনসমূহে তেওঁলোকৰ টিকটৰ প্ৰাইচটো কমাই দিছে।
তো আপোনালোকে যদি কৰবাত বিমানেৰে যাতায়াত কৰে তেন্তে আপোনালোকৰ কাৰণে এইটো এটা ভাল খবৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে আৰু সেইটো হৈছে সোণ সোণৰ দাম 1 লাখ পাৰ কৰিছিলে 1 লাখ আপোনাৰ মানে 1,01,500 কিমান টকা হৈছিলকে প্ৰতি 10 গ্ৰাম সোণৰ দাম প্ৰতি 10 গ্ৰাম সোণৰ দাম 1,10,000 কিমান হৈছিলকে এতিয়া দিল্লীৰ পৰা খবৰ ওলাইছে দিল্লীত আজিৰ ডেটত প্ৰতি 10 গ্ৰাম সোণৰ দাম হৈছে 95,353 টকা আৰু ৰূপৰ মূল্য হৈছে 93,134 টকা পাৰ কিলোগ্ৰাম প্ৰতি কেজি সোণৰ দাম আৰু ৰূপৰ দাম 93,134 টকা আৰু সোণ কমি গৈছে পাৰ 10 গ্ৰামত 95,000 লৈ কমি আহিছে বুলি খবৰ ওলাইছে মানে ভালেখিনি কমি গ'ল এটা দিনতে হঠাৎ একদম ধামাকা কমি গ'ল সোণৰ দাম আগবাইছো ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে ইয়াৰ পাছৰটো দাম কমা বস্তু হৈছে আকৌ এলপিজি সিলিন্ডাৰ এতিয়া আমি যেটো ঘৰত ব্যৱহাৰ কৰো সেই সিলিন্ডাৰটোৰ প্ৰাইস একো চেঞ্জ হোৱা নাই এতিয়ালৈকে খবৰ ওলোৱা নাই যে প্ৰাইস কমিছে নে বাঢ়িছে কিন্তু যেটো নেকি কমাৰ্চিয়েল এলপিজি সিলিন্ডাৰ সেইটোৰ ওপৰত খবৰ ওলাইছে যে 1 মে তাৰিখৰ দিনাখন কমাৰ্চিয়েল এলপিজি সিলিন্ডাৰৰ দামটো কমিছে প্ৰায় 14 টকা প্ৰায় 14 টকা কমিছে এলপিজি কমাৰ্চিয়েল এলপিজি সিলিন্ডাৰটোৰ দাম মানে যেটো দোকান বজাৰত ব্যৱহাৰ কৰে সেইটো সিলিন্ডাৰৰ দাম 14 টকা পৰ্যন্ত কমিছে বুলি খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে ইয়াৰ পাছৰটো দাম কমা বস্তু হৈছে একচুয়ালি দাম নকমে ইটোত টোল ট্যাক্সৰ ওপৰত ওলাইছে খবৰ তো টোল ট্যাক্স নকমে কিন্তু এতিয়া আমাৰ ভাৰতৰ পথ পৰিবহন বিভাগৰ তৰফৰ পৰা এটা নতুনকৈ নিয়ম চেঞ্জ কৰিছে যে এতিয়া ভাৰতত টোল গেট নাথাকিব টোল গেটৰ পৰিৱৰ্তে এতিয়া জিপিএছৰ সিস্টেমৰ দ্বাৰা পইচা কাটিব আপোনালোকৰ মানে ফাস্টেগৰ পৰা জিপিএছৰ জৰিয়তে পইচা কাটিব তো ইয়াৰ ফলত মানে এটা সুবিধা হ'ব কি আপোনালোকে যিমান দূৰত্ব অতিক্ৰম কৰিব সেই দূৰত্বৰ অনুপাতেহে ট্যাক্স দিব লাগিব আগতে কি হয় এটা ফিক্স এমাউন্ট থাকে সেই এমাউন্ট মতে আপোনালোকে পইচা পৰিশোধ কৰিব লাগে এতিয়াৰে পৰা ফিক্সড এমাউন্ট নাথাকে যাৰ ফলত নেকি কম দূৰ যোৱা ব্যক্তিসকলৰ কম টকা লাগিব কিন্তু এতিয়াই সেই নিয়মটো গোটেই ভাৰতত চেঞ্জ হৈ যোৱা নাই আমাৰ ভাৰতত লাহে লাহে চেঞ্জ কৰিব কিন্তু 1 তাৰিখৰ পৰা এই নিয়মটো চেঞ্জ কৰিছে দুই এটা হাইৱেত এই নিয়মটো কৰিব দিল্লীৰ কোনোবা দুই এটা হাইৱেত এই নিয়মটো এতিয়াৰে পৰা হ'ব যেহেতু ভাৰতৰ ক্যাপিটেল হৈছে দিল্লী গতিকে দিল্লীত এতিয়া এই নিয়মটো মানে দুই এটা হাইৱেত ইমপ্লিমেন্ট কৰিব তাৰ পাছত গোটেই ভাৰততে ইমপ্লিমেন্ট কৰা হ'ব আগবাইছো ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে ইয়াৰ পাছৰটো দাম কমা বস্তু হৈছে মিঠাতেল খবৰ লোৱা অনুসৰি পাৰ লিটাৰ মিঠাতেলত 5 টকাকৈ কমিব বুলি জনাইছে বেছি নহয় পাৰ লিটাৰ মিঠাতেল 5 টকাকৈ মাজতে বহুত কমি গৈছিল 140 টকা 130 টকা মান দাম কমি গৈছিল কিন্তু এতিয়া দাম আকৌ বাঢ়ি গৈছে এতিয়া 200 টকাৰ ওচৰা-ওচৰি হৈ গ'ল তো আপোনালোকে যদি একেলগতে মিঠাতেল কিনিব বিচাৰে তেনেহলে আপোনালোকে বহুত সস্তাত পাব 5 লিটাৰ মিঠাতেল 650 টকা মানত আপোনালোকে লাভ কৰিব ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে যদি কিনিব বিচাৰে ধাৰা মিঠাতেল একদম ধুনিয়া মিঠাতেল ক্ৰয় কৰিব পাৰে ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাত ক্লিক কৰি মানে 5 লিটাৰ লগতে কিনিব লাগিব বা আপোনালোকে 1 লিটাৰো পাই যাব ভিডিওৰ ডেসক্ৰিপচনত লিংক আছে একবাৰ চেক আউট কৰি চাব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে এইটো অৱশ্যে দাম কমা নাই এইটো দাম বাঢ়িছে ভাবিলো আপোনালোকক জনাই থৈ যাও খবৰ ওলাইছে গাখীৰৰ ওপৰত আমুল তাজা প্ৰতিটো পেকেটত এতিয়া 2 টকাকৈ দাম বাঢ়িব বুলি জনাইছে মানে প্ৰতি লিটাৰ আমুল তাজাত এতিয়া 2 টকাকৈ দাম বাঢ়িব তো আমাৰ অসমত আমুল তাজা বিৰাট চলে আমাৰ অসমত আমুল তাজাই চাগে সবচে বেছি চলে নেকি হয় না নহয় গতিকে সেইভাবে ভাবিলো আপোনালোকক জনাই থৈ যাও তো আপোনালোকেও নিশ্চয় ব্যৱহাৰ কৰে আমুল তাজা তো আমুল তাজাৰ প্ৰত্যেক লিটাৰত এতিয়া 2 টকাকৈ দাম বাঢ়িব বুলি জনাইছে তো বন্ধু-বান্ধৱীসকল এই কেইটাই হৈছে আজিৰ দিনটো জনাবলগীয়া খবৰ জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ এটা ভিডিও লগ পাৰ খালি বিৰাম কিছু ধন্যবাদ জয় অসম